দলগড় খগজানি দৰগা শ্বৰীফত বিশাল ধৰ্মীয় উৰুচ মুবাৰকৰ শুভাৰম্ভ। ফুলৰ মালা ৰং বিৰংগী আলোকসজ্জাৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে দৰগা শ্বৰীফ। হাজাৰ হাজাৰ লোক সমাগমৰ সম্ভাৱনা। প্ৰতি বছৰৰ দৰে এই বছৰো দৰঙৰ দলগড় খগজানি দৰগা শ্বৰীফৰ হজৰত খাজা শ্বাহ ছুফি সৈয়দ মৌলানা আব্দুল গনি খলিফাৰ দৰগা শ্বৰীফত ধৰ্মীয় পতাকা উত্তোলনৰ পিছতেই আজি আৰম্ভ হয় পবিত্ৰ উৰুচ মুবাৰক। ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই পবিত্ৰ উৰুচ। ইতিমধ্যে ফুলৰ মালা আৰু ৰং বিৰঙী আলোকসজ্জাৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে দৰগা শ্বৰীফ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১ লাখ ভক্তপ্ৰাণ ৰাইজ এই খগজানি দৰগা শ্বৰীফত উপস্থিত থাকিব বুলি কয় উদ্যোক্তাসকলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি এই উৰুচ মুবাৰকত। উৰুচৰ অন্তিম দিনা অৰ্থাৎ ৫ ফেব্ৰুৱাৰী তাৰিখে বিশ্ব শান্তিৰ বাবে সমূহীয়াভাৱে অনুষ্ঠিত হ'ব দোৱা প্ৰাৰ্থনা। উক্ত ধৰ্মীয় কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক মণ্ডলীয়ে। ব্যুৰো ৰিপৰ্ট, আধুনিক খবৰ। আজিৰ পৰা আমাৰ পবিত্ৰ উৰুচ মুবাৰকৰ কাৰ্যসূচী আৰম্ভ হৈছে। এইমাত্ৰ মাজাৰ শ্বৰীফ জিয়াৰত হৈ গ'ল আৰু নিচান মুবাৰক পতাকা উত্তোলন কৰা হৈ গ'ল। আৰু ইয়াৰ বিষয়ে মই সকলো অসমবাসীকে মই নিমন্ত্ৰণ জনাইছোঁ যাতে সকলো ইয়াতে যোগদান কৰি ভাতৃত্ববোধ বজাই ৰাখিব পাৰে। এইটো মোৰ ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ। ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহ অহাৰ কাৰণে দুৱাৰ খোলা আছে। মই সকলো অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ যাতে ইয়াত আহি সকলোৱে সবৰ ভাগী হৈ যায়, সেইকাৰণে মই ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আব্দুল গনি খলিফা ৰহমতুল্লাহ তেনাৰ মাজাৰ শ্বৰীফ আৰু খাজা এনায়তপুৰীৰ নামত এখেতৰ পীৰ যিজন তেখেতৰ নামত আজি উৰুচ হৈ আছে। এই উৰুচত সকলো ৰাইজকে মই নিমন্ত্ৰণ জনাইছোঁ। এইটো 97 হৈ গ'ল। 97তম উৰুচ শ্বৰীফ। ইয়াতে ধৰক লাখ মানুহৰ সমাগম হেৰি আছে। যোৱা বছৰতকৈ এইবাৰ বহুত বেছি হৈ যাব। যোৱা বছৰ কৰোণাৰ সমস্যাৰ কাৰণে মানুহ কম হৈছে, এইবাৰ বহুত মানুহ বেছি হৈ যাব আশা কৰোঁ।